ৰাধাষ্টমী ৰাধাষ্টমী হৈছে শ্ৰী শ্ৰী ৰাধাৰাণীৰ জন্ম তিথি। ই ভাদ্ৰ মাহৰ শুক্ল পক্ষৰ অষ্টমী তিথিত পালিত হয়, অৰ্থাৎ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ 15 দিন পাছত। শ্ৰীমতী ৰাধাক ভক্তিৰ সৰ্বোচ্চ ৰূপ আৰু শ্ৰীকৃষ্ণৰ আনন্দময়ী শক্তি বুলি মানা হয়। এই দিনত ভকতৰাই উপবাস ৰাখি ভজন, কীৰ্তন আৰু নামস্মৰণ কৰে। ৰাধাৰ নাম লৈলেই হৃদয়ত প্ৰেম, শুদ্ধতা আৰু ভক্তি জন্মে। কোৱা হয়, ভাদ্ৰ শুক্ল অষ্টমীত শ্ৰী ৰাধাৰাণীৰ জন্ম বৰ্ষানাত হৈছিল। বৰ্ষানাত আজিও এই দিনটোত বৃহৎ উৎসৱ হয় আৰু লাখো লোক ভক্তি সহকাৰে ভেটিবলৈ আহে। ৰাধাষ্টমী হৈছে ভক্তি আৰু প্ৰেমৰ পৰ্ব। ৰাধাৰ নাম স্মৰণ কৰিলে জীৱনত আনন্দ, শান্তি আৰু আধ্যাত্মিক শক্তি আহে। পূজা পদ্ধতি: পুৱাই স্নান কৰি উপবাসৰ সংকল্প লওক। ৰাধা কৃষ্ণৰ মূৰ্তি বা প্ৰতিমাক গংগাজলেৰে স্নান কৰাওক। ফুল, নবীন বস্ত্ৰ, ফলমূল আৰু মিঠাই আগবঢ়াওক। জপ আৰু ভজন, কীৰ্তন কৰক। দিনটো উপবাস কৰি নিশা প্ৰসাদ গ্ৰহণ কৰক।